এতিয়া প্ৰভু আমাক ভাগৱতে সিদ্ধান্ত দিছে বুলি কৈছে, আমি দান দক্ষিণা যজ্ঞ পূজা পাঠ এই সমস্ত আমি এৰাই চলি কেৱল কৃষ্ণৰ কথাত শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এতিয়া হিন্দু ধৰ্মত আমাৰ 5 ভাগে ভগৱন্তক উপাসনা কৰা হয়। গাণপত্য, শৈৱিক, সৌৰ, বিষ্ণু আৰু শক্তি, এই পাঁচ ভাগেৰে ভগৱন্তক উপাসনা কৰা হয়। এই সিদ্ধান্তবিলাক কেৱল বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ কাৰণে নে বাকী 5টা পন্থায়ো এইবিলাক মানি চলিব লাগিব? যদি বৈষ্ণৱ ধৰ্মৰ কাৰণে সিদ্ধান্ত হয় তেতিয়াহ'লে আমি পূজা পাঠ দান দক্ষিণা যজ্ঞ এইসমূহ বাধা আৰোপ কৰি অন্য যিসকল উপাসকক আমি ডাকে ভাবোঁ তেওঁলোকক আমি তেওঁলোকৰ ধৰ্মৰ পৰা আমি এৰাই চলিবলৈ কোৱা নহ'ব জানো? এই মোৰ বাপৰ ওচৰত প্ৰশ্ন। কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলৰ যোগেদি সবাৰো শ্ৰীচৰণত আমি মৰহমতীয়ে পনচবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। শুদ্ধ কথা যে হিন্দু ধৰ্মত পঞ্চদেৱ উপাসনা কৰা এটা নিয়ম আছে, যি নিয়মৰ বিষয়ে ইতিমধ্যে বাপজনাই অৱগত কৰিছে যে সৌৰ মানে সূৰ্যক উপাসনা কৰা, গাণপত্য মানে বিঘিনি নাশক দেৱতা গণেশক উপাসনা কৰা, তাৰ পাছত শাক্ত মানে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক উপাসনা কৰা, তাৰ পাছত শৈৱ মানে শিৱ উপাসনা, তাৰ পাছত বৈষ্ণৱ মানে বিষ্ণুক উপাসনা কৰা। এনেধৰণে পঞ্চদেৱ উপাসনা কৰা নিয়ম আছে। কিন্তু বাপজনাই এইখিনিতে লগে লগে এইটো কথাও কৈছে যে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা যদি এৰিব লাগে তেতিয়াহ'লে এই বিষয়টো কেনেধৰণে আমি বুজিব লাগিব। এনেধৰণে নহয়নে বাপ? কৃষ্ণ। আমি নিশ্চিত ৰূপত প্ৰশ্নৰ উত্তৰ দিবলৈ আগবঢ়া হ'ব। আমি বাপজনাৰ প্ৰশ্নৰ উত্তৰভাগী একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত কেনেধৰণে প্ৰকাশ কৰিছে, যজ্ঞ মানে কি, পূজা মানে কি, দান মানে কি, দক্ষিণা কাক কয়, ইয়াৰ প্ৰত্যেকটো কথা 27 ভাগী প্ৰশ্ন উদ্ধৱে সুধিছে। আচলতে আমি কলিযুগৰ মনুষ্যই যিবিলাক ভাবি থাকোঁ এই ভাৱনাযুক্ত প্ৰশ্ন আজিৰ কাৰণে আমাক কৰিবলৈ এৰি থৈ নাই যোৱা। অৰ্জুন এনে এজন ব্যক্তি যি নুসুধিব লগা প্ৰশ্ন নাই। আমি মাত্ৰ পঢ়িলেই সকলোখিনি প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰোঁ। আমাৰ কাৰণে প্ৰশ্ন কৰিবলৈ থোৱাই নাই। উদ্ধৱে যিমান প্ৰশ্ন সুধিলে আমি প্ৰশ্নও কৰিব নাজানো। সাম্প্ৰতিক সময়ত আমি প্ৰশ্ন কৰিবই নাজানো। উদ্ধৱে যিমানখিনি প্ৰশ্ন ভগৱন্তক সুধিছে, অৰ্জুনে যিমানখিনি প্ৰশ্ন সুধিছে, যাৰ বাবে 18 অধ্যায় 700 ভাগী শ্লোকৰ এভাগ গীতা আপুনি মই পঢ়িলে তাৰ উত্তৰ পাম। বাপজনাই সুধিছিল প্ৰশ্ন। গতিকে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱেও সুধিছিল, প্ৰভু তপ মানে কি, প্ৰভু দক্ষিণা মানে কি, প্ৰভু যজ্ঞ মানে কি। এতিয়া বাপেও তাকে সুধিছে। গতিকে একাদশ স্কন্ধত কোৱা সেই কথাকেইটা আমি আগবঢ়াই দিব বিচৰা হৈছে। সেই উদ্ধৱ তুমি শুনা মহাদান মানে কাৰ কথা কোৱা হৈছে? ৰাম মোত চিত্ত দিয়া যিটো তেজিয়া সে মায়া, নিচিন্তে প্ৰাণীৰ দুহ দ্ৰোহ কৰৈ ভূত দায়া। যিজনে মোতেই চিত্ত অৰ্পণ কৰি মায়াক ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিছে, যিজনে কোনো প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰি সমস্ত ভূতৰ প্ৰতি দয়াৰে নিজক আগবঢ়াই নিব পাৰিছে, হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, যিজনে সমস্তৰ আত্মা ৰাম অৰ্থাৎ কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই ভাৱনাৰে নিজকে যিজনে সজাই ল'ব পাৰিছে, উদ্ধৱ মনত ৰাখিবা
জানিবা উদ্ধৱ তাংকে বুলি মহাদান। তাৰ নাম মহাদান। এতিয়া আমাৰ দান কোনটো? ছাতি এটা দিয়া আমাৰ দান কোনটো? হাঁহ এটা দিয়া আমাৰ দান কোনটো? কোলা বস্ত্ৰ আদি আদি বিভিন্ন মানে বাস্তৱসন্মত পৃথিৱীখনত আমাৰ যিখিনি ধাৰণা প্ৰত্যেকৰে আছে, সেইটো দানৰ কথা শাস্ত্ৰই ক'তো নাই কোৱা। শাস্ত্ৰই দান বুলি কৈছে সেইটোহে যে সমস্তকে এক ঈশ্বৰময় দৰ্শন পাবলৈ নিজক সজাই ল'ব পৰা যিটো গুণেৰে আমি এই সংসাৰত জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰ নাম মহাদান। এতিয়া আমাৰ স্বাভাৱিক দৰ্শন এটা আছে। এটা নিগনি বা এটা এন্দুৰ যেতিয়া ঘৰখনত পিটপিটাই ঘূৰে তেতিয়া কি কৰিব? নিগনিটো বা এন্দুৰটো মাৰিবলৈ দোকানৰ পৰা সেই বস্তুখিনি নানোনে? নিগনিটো মাৰিবলৈ, এন্দুৰটো মাৰিবলৈ আনোনে নানো বাৰু? নিশ্চিত ৰূপত আনো। ইমান অশান্তি কৰি আছে, ইয়াক যেনে তেনে কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে মাৰিব লাগিব। কিন্তু সেই একেটা নিগনি বা এন্দুৰ যদি শিলৰ হয় তেতিয়া তাৰ আগত কি কৰোঁ? পূজা কৰোঁ, কাৰণ এন্দুৰ বা নিগনি গণেশৰ বাহন। সেইকাৰণে গণেশৰ মূৰ্তিটোৰ লগত যদি নিগনিটো থাকে বা এন্দুৰটো থাকে তেতিয়া আমি কি কৰোঁ? পূজা কৰোঁ। কিন্তু সেই একেটা নিগনি বা এন্দুৰ ঘৰত যদি সোমাই থাকে তেতিয়াহ'লে জীৱন্তটোক মাৰিবলৈ আপুনি মই খেদি ফুৰোঁ। যেতিয়া এটা সৰ্প আপোনাৰ মোৰ বাৰীত ওলাব, ঘৰৰ ভিতৰত ওলাব, তাক আপুনি মই লাহেকৈ খেদিও দিব পাৰোঁ, কিন্তু সেইটো নকৰি যিকোনো প্ৰকাৰে সৰ্পটো মাৰিবলৈ আমি চেষ্টা কৰোঁ। কিন্তু সেই একেটা সৰ্প যদি শিলৰ হয়, অৰ্থাৎ শিৱলিংগটোৰ লগত যদি সৰ্পটো শিলেৰে কোনোবা এজন মিস্ত্ৰীয়ে কোনোবা এজনে যদি তেনেধৰণে নিৰ্মাণ কৰি দিয়ে, তেতিয়া তাত গৈ আপুনি মই গাখীৰ ঢালি ঢালি সেৱা কৰোঁ। এতিয়া প্ৰশ্নটোৰ উত্তৰ আমি নিজক নিজে সুধিলেই পাই যাম যে মহাদান মানে কি আৰু আমাৰ স্বভাৱ কেনেকুৱা। গতিকে তেনেকুৱা স্বভাৱৰ ব্যক্তিয়ে আমি বুজিম কি ভাগৱত পঢ়ি পঢ়ি, আৰু আমাক বুজাবলৈ বিচাৰিছে কি ভাগৱতৰ মাধ্যমেৰে। গতিকে সিদ্ধান্ত দিছে এনেধৰণে, উদ্ধৱ তুমি শুনা, এই ৰামে মুত চিত্ত দিয়াতে যি ভোগ অভিলাষ, জানা তাৰে নাম মহা তপ অবিনাশ। অবিনাশী মহাতপৰ নাম হ'ল মুত চিত্ত অৰ্পণ কৰি ত্যাগ কৰিব লাগিব ভোগ আৰু অভিলাষখিনি। আমি যে ইতিমধ্যে কৈ অহা হৈছে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। সেইকাৰণে আপুনি মই ধান ছটিয়াইছিলোঁ পথাৰত। আপুনি আমি নামঘৰত গৈ শৰাইখন আগবঢ়ালোঁ কিয়? কাৰণ ল'ৰাটোৰ চাকৰি এটা হওক, এই বুলিয়ে নহয় জানো? এতিয়া এনেকুৱা ভাৱনাৰে আমি শৰাইখন আগবঢ়ালোঁ, ল'ৰাটোৰ চাকৰিটো হওক। কিন্তু চাকৰিটো হোৱাৰ পাছত মনে মনে আগতে ভাবিছিলোঁ প্ৰভু তোমাৰ নামত কিবা এটা দিম। কিন্তু যেতিয়া চাকৰি হ'ল, যেতিয়া ল'ৰাই দৰমহা পালে, তেতিয়া আপুনি মই ভগৱন্তৰ অগ্ৰত শৰাইখন দিয়াৰ কথা পাহৰি যাওঁ। সেইটোৱে হ'ল মায়া। আৰু তেনেকুৱা মনুষ্যই আমি কেনেধৰণে ভাগৱতৰ কথা বুজিব লাগিব বা পাম, এইটো আমি নিজে নিজে বুজিবলৈ চেষ্টা কৰিলে হ'ব। গতিকে তপ কাক কৈছে মানে তপস্যা কাৰ কথা কৈছে, যজ্ঞ কাৰ কথা কৈছে, যজ্ঞৰ বিষয়ে প্ৰকাশ কৰিছে। এই ৰাম দক্ষিণাৰ বিষয়ে প্ৰকাশ কৰিছে। এই ৰামে মোক জানি যিটো জনে তেজৈ কৰ্ম ফল, তাকে সে বলিয়া শৌচ জানা মহাবল। ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ, তাকে সে দক্ষিণা বুলি নাহি কৈ সন্দেহ। আমি যে কওঁ দক্ষিণা দিব লাগে, দান দিলে দক্ষিণা দিব লাগিব। এতিয়া দক্ষিণা কাৰ নাম? যে ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ। এতিয়া আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলে সদায় ঈশ্বৰ জ্ঞান দিয়ে আমি শিষ্যসকলক। সেইকাৰণে তেওঁলোকে প্ৰত্যেক দিনাই শিষ্যক দক্ষিণা দি থাকে, কাৰণ ঈশ্বৰৰ কথা যে আমাক শিকাই থাকে। বোলে এইটো নকৰিবা, এইটো কৰিলে এইটো হ'ব, গতিকে এইটো ঈশ্বৰৰ কথা। গতিকে এনেকুৱা যিবিলাক দৰ্শন আমি সামাজিক ব্যৱস্থাৰ দৰ্শন পাওঁ শাস্ত্ৰসন্মতে, সেই তাৰ লগত শাস্ত্ৰৰ লগত দৰ্শনটো মিলিছেনে নাই মিলা আমি চেষ্টা কৰিব লাগিব জানিবৰ বাবে বা মিলাই ল'বৰ বাবে। এই ৰাম
সমস্তে ভূততে আছো মই মহেশ্বৰ জানি আহবাকো কৃপা কৰৈ যিটো নৰ তাকে সেবলি অসখী পৰম ভূষণ মোৰ গুণ নামেহে জানিবা মহাধন মহাধন কাক বোলে মোৰ গুণ নাম উদ্ধৱ তুমি মনত ৰাখিবা যে মোৰ গুণ নাম যাৰ বেছি আছে তেওঁই হ'ল আটাইতকৈ ধনৱন্ত বা ধনী এতিয়া মহাত্মা গান্ধী মাৰ্কা থকা সেই সংখ্যাৰ পইচাকেইটাৰ কথা আমাক যাৰ লগত থাকে তেওঁক কিন্তু ধনী বুলি নাই কোৱা আৰু একাদশ স্কন্ধতে একেবাৰে এটা সিদ্ধান্ত দি দিলে সুন্দৰভাৱে এই ৰামেৰ যত তপ তীৰ্থ স্নান মন্ত্ৰ যাইপ যোগ জ্ঞান নাম উচ্চাৰণতে সবে সিজৈ অৰ্থাৎ আমি সংসাৰত ভাবি থকা যিটো যজ্ঞ যে কুণ্ড ভাগ নিৰ্মাণ কৰি তাত ঘিউ ঢালি ঢালি জুই জ্বলাই সেই ঘিউ জুইত আহুতি দি দি মন্ত্ৰ উচ্চাৰণ কৰি কৰি যিটো ব্যৱস্থাক আমি যজ্ঞ কৰা বুলি স্বাভাৱিক এটা আমাৰ ধাৰণা আছে ভাগৱতে কৈছে এনেকুৱা ধাৰণাযুক্ত সমস্তখিনি কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ ব্যৱস্থা ইটো কলি কালে সাৰ নাম বিনে নাহি আৰ নামতে সমস্ত পুণ্য বিজয় যত তপ তীৰ্থ স্নান মন্ত্ৰ জাপ্য যোগ জ্ঞান নাম উচ্চাৰণতে সবে সিজয় নাম উচ্চাৰণ কৰাৰ লগে লগে সকলো হৈ যায় অৰ্থাৎ গোকুটি দানং গ্ৰহণেশ্ব কাশী মাঘে প্ৰয়াগে যদি অল্প বাচি সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং যদি এবাৰ কৃষ্ণ বুলি কোৱা কায় বাক্য মন এক কৰি তেতিয়াহ'লে গোকুটি দানং 1 কোটি গাই যদি ব্ৰাহ্মণক দেও দান এজন ব্ৰাহ্মণক তুমি দান দিয়া যিমান পুণ্যৰ তুমি গৰাকী হ'বা গোকুটি দানং গ্ৰহণেশ্ব কাশী গ্ৰহণ মানে সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণৰ সময়ত এক পষেক মানে 15 দিনমান যদি কাশী গয়া বৃন্দাবন প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰবিলাকত গৈ তুমি স্নান কৰি যি পুণ্যৰ গৰাকী হ'বা সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ যদি তুমি দুখীয়াক দান দিয়া যিমান পুণ্যৰ গৰাকী হ'বা ন তুল্যং গোবিন্দ নাম এবাৰ কৃষ্ণ বুলি ক'লে যিমান পুণ্যৰ গৰাকী হ'বা সেই সিমান পুণ্য ৰেণুকণো কৃষ্ণ নামৰ সমান হ'ব নোৱাৰে এতিয়া কোনটো কৰা তোমালোকৰ নিজৰ নিজৰ কথা এই বুলি শাস্ত্ৰই আমি সমস্ত জনা কলিযুগৰ মনুষ্যক উপদেশ প্ৰদান কৰিছে গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ যি যেনেকৈ বুজি পাওঁ শাস্ত্ৰ পঢ়িছোঁ শুনিছোঁ গতিকে শুনাৰ পাছত কোনটো কৰিব লাগে কোনটো কৰিব নালাগে সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে ইয়াৰ পাছত পুনৰ পদবন্ধে বাপে আগবঢ়াই দিব গতিকে আমি পুনৰ পদৰ মাজলৈ আগবাঢ়ি যাম ভিতৰ মুকুতি সোণয় ভনয় এক চিতে প্ৰতিনিধি নিপতিৰ গতি কপাই বেক মহাসুখে শুনা পাছ কথা শৌনক প্ৰমুখ্যে ভৈলা জন্মে জয় পাছে
নৃপতি প্ৰধান সময় যাতে খৰিয়াতা শান্তে দিলা জান কাশ্যপতৈ খকা যেন কথা ভৈল সমস্তে বৃত্তান্ত নিপতিৰয়াগে কৈল ৰাজা কজি আইবে ব্ৰাহ্মণ ভিক্ষুকে তক্ষকে ওলটাই পঠাইল নিচুকে কহিল খৰিয়া যতে কংগুপ শুনি জন্মে জয়মি বিলম কুপ দ্বাদশ স্কন্ধ পদবন্ধে পাঠ হৈ আছে দশম অধ্যায় নাৰায়ণ স্তৱ আহি ইতিমধ্যে ভাগৱত শ্ৰৱণকৰ্তা অভিষপ্ত মহামানী শুকগুৰুৰ অন্তিম সময় উপস্থিত হৈছে আৰু এই অন্তিম সময়ত ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে এই ৰামে কহে সুত শুনি শৌনক মহাভাগ ঋষি খাপ শুনিয়া তক্ষক মহানাগ আপোনাৰ নিজ ৰূপ তেজিয়া নিশেষ ৰাজা কদংখি বেয়া হৈ ধৰিবি প্ৰবেশ মহামানী উগ্ৰশ্ৰৱা সুতে শৌনক প্ৰমুখ্যে 28,000 ঋষিমুনিৰ আগত নৈমিষ ক্ষেত্ৰত প্ৰকাশ কৰি আছে এইখিনি কথা যে সেই ঋষি সমস্ত তোমালোকে শুনাচোন যে ইতিমধ্যে শ্ৰমিক মুনি পুত্ৰ শৃংগী মুনিৰ দ্বাৰা অভিশাপিত সেই ৰজা পৰীক্ষিতৰ সময় সমাগত হ'ল আৰু সেই অভিশাপ ফলৱৰ্তী কৰিবৰ বাবে তক্ষক নামৰ মহানাগ ছদ্মবেশ ধৰি এজন ব্ৰাহ্মণৰ বেশত পৰীক্ষিতৰ ৰাজ্যত আহি উপস্থিত হৈছে তাৰ পাছত অন্য হাতেদি কাশ্যপ ব্ৰাহ্মণ সমে ভৈল একঠাই তান্ত কথা সোধে ঔষধৰ গন্ধ পাই অন্য এটা ফালৰ পৰা কাশ্যপ নামৰ এজন ব্ৰাহ্মণো আহি আছে আৰু সেই কাশ্যপ নামৰ ব্ৰাহ্মণজন কিয় আহিছে তেওঁ হ'ল এজন বৈদ্য মানে সাপে যদি কাৰোবাক দংশন কৰে তেতিয়াহ'লে সৰ্পই দংশন কৰা সেই ব্যক্তিজনক তৎমুহূৰ্ততে জীয়াই তুলিব পৰা শক্তি
মন্ত্ৰ থকা এজন ব্ৰাহ্মণ যাৰ নাম হ'ল কাশ্যপ। এটা তিনিআলিতে দুইজন লগ হৈছে দুফালৰ পৰা আহি, আৰু লগ হলত তক্ষক নামৰ সৰ্পই যিহেতু এজন ব্ৰাহ্মণৰ বেশ ধৰি গৈছে, ব্ৰাহ্মণৰ বেশ ধৰি গৈছে যদিও সেই কাশ্যপ ঋষিৰ ভকুণ্ডা অৰ্থাৎ মোনাত এনেধৰণে বাউসীত ওলমাই লৈ যোৱা এটা টোপোলাত যি সৰ্পদংশনত মৃত্যু হোৱা এজন ব্যক্তিক জীৱিত কৰাৰ ঔষধ লৈ গৈছে, সেই ঔষধৰ গোন্ধ কিন্তু তক্ষকৰূপী ব্ৰাহ্মণজনে গম পাই গৈছে, মানে গোন্ধ পাই গৈছে। আৰু গোন্ধ পোৱাৰ লগে লগে কি কৰিছে, কোঠেৰ ব্ৰাহ্মণ তুমি যাহা কৈক লাগি, বিপ্ৰে বোলে কিবা সোধা ফুৰু ভিক্ষা মাগি। যে তুমি ক'ৰ পৰা আহিছা হেৰা ব্ৰাহ্মণ, তুমিনো ক'লৈ যাবা মোক কোৱাচোন। এই বুলি কোৱাৰ লগে লগে বিপ্ৰে বোলে কিবা সোধা ফুৰু ভিক্ষা মাগি। বিপ্ৰই প্ৰকাশ কৰিছে কিনো সুধিছা, আৰু এই ভিক্ষা মাগি মাগি ঘূৰি ফুৰিছোঁ দিয়ক, তুমিনো আৰু এষাৰ কথা আমাক সুধিব লাগে নে ক'লৈ যাবা, ক'ৰ পৰা আহিলা, আমাৰতো ঘৰ বাৰী নাই, গতিকে য'তেই ৰাতি ত'তেই কাটি। এনেধৰণে দুইজনে ইজনে সিজনক সোধাৰ লগে লগে কথোপকথনত কৃপালু গুৰুজনাই এই দৰ্শনটো প্ৰকাশ কৰিছে। তাৰ পাছত ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, ৰাজা কতক্ষকে খাইবে যাওঁ হেন শুনি, নৃপতিক মন্ত্ৰ বলে জীয়াইব আপুনি। আমি শুনিবলৈ পালোঁ যে ৰজা পৰীক্ষিত খানো তক্ষক নামৰ এটা সৰ্প দংশন কৰিব, এইটো অভিশাপত অভিশাপিত হৈছে। আৰু সেইকাৰণে আমি ভাবিলোঁ যে আমি যিহেতু এজন বৈদ্য, গতিকে আমি ৰজা পৰীক্ষিতক সৰ্প দংশনৰ পৰা জীয়াই তুলিব পাৰিম। এই ভাবিয়ে আমি ধন সোণো অলপ গোটাব পাৰিম, লাভ কৰিব পাৰিম, এই আশা কৰিয়ে আমি ৰজা পৰীক্ষিতৰ ৰাজ্যলৈ আগবাঢ়ি আহিছোঁ। এনেধৰণে ব্ৰাহ্মণে প্ৰকাশ কৰিলে কাশ্যপ নামৰ ব্ৰাহ্মণজনে। তাৰ পাছত এই ৰামে চক্ষু পকাই চাই কাশ্যপক বোলে মাতি, কিনো তই লোভিয়া অধম দ্বিজ জাতি। তেতিয়া তক্ষক কাল নাগে যিহেতু এজন ব্ৰাহ্মণৰ বেশত গৈছিল, তেওঁ খঙত অগ্নিশৰ্মা হৈ গ'ল। আৰু অগ্নিশৰ্মা হৈ মনে মনে চিন্তা কৰিছে, আৰু ব্ৰাহ্মণ তোৰনো ধন সোণ লৈ তই কৰিবি কি, তথাপিতো তই ইমান লোভীয়া, ধন সোণৰ আশাতহে তাৰমানে তই ৰজাক জীয়াই তুলিবলৈ আহিছ। এই ভাবি ব্ৰাহ্মণ ৰূপী তক্ষকে প্ৰকাশ কৰিছে, তক্ষকে খাইবে কজাক তাকো কৰ সাহ, দংশু বট বৃক্ষ দেখো কিমতে জীয়াস। তক্ষক কাল নাগে দংশন কৰা মানুহক তই জীয়াবলৈ আহিছ, ঠিক আছে প্ৰমাণ চাওঁ বাৰু। এই যে দেখিছ বটগছজোপা, এই গছজোপা তই জীয়াই তুলিব লাগিব। কাশ্যপে বুলন্ত দম্ভ নকৰিবি সৰ্প, বুজু দংশ বটক ভাঙিব তোৰ দৰ্প। সেই ব্ৰাহ্মণে নিজৰ ৰূপটো ধাৰণ কৰিলে, তক্ষক নাগলে নিজে ৰূপান্তৰিত হ'ল। আৰু এনেধৰণে নিজৰ বেশত বট গছজোপাত দংশন কৰিছে। আৰু দংশন কৰা মাত্ৰকে কি হ'ল, এই ৰামে শুনি নিজৰ ৰূপে কোপে নাগ মহাবলী, দিলে খুট পতত অগনি গৈল জলি, বিষবহনি লাগি বট বৃক্ষ ভৈল চাই, আছিল সৰিয়া তাৰো ভস্ম ভৈল কাই। এতিয়া সেই বটগছজোপাতে খৰি কাটিবৰ বাবে এজন খৰিকটীয়া উঠি আছিলে। এতিয়া বটগছজোপা গুৰিত তক্ষকে দংশন কৰাৰ লগে লগে তক্ষকৰ বিষবহনি লাগি খৰিকটীয়া ৰূপী মানুহজনৰ সহিতে গছজোপা পুৰি ছাই হৈ গ'ল, ভস্ম হৈ গ'ল। তৎক্ষণাত গছজোপাৰ ঠাইত কেৱল এখিনিমান ছাইহে পৰি আছে, ইমানেই বিষ তক্ষকৰ। আৰু তাৰ পাছত এই ৰামে জীয়ায়ু তক্ষকে বোলৈ দেখো মুনি খাই, দিজে থৈলে বুকুন দি ককাশৰ নমাই। তেতিয়া তক্ষকে কাশ্যপ ঋষিক কৈছে, মই খুট মাৰিলোঁ, ভস্ম হৈ গ'ল, চাই দিয়া তোৰ পাল পৰিলে, তে জীয়াই দে, কেনেকৈ জীয়া, আকৌ আগৰ গছ কৰি দে চাওঁ তোৰ যদি শক্তি আছে।
তো এই কথা শুনি ডিজে থৈলে বুকুন্দিক কাষৰ নমাই এই কাষলতি তেনেধৰণে বাউসীত ওলমাই নিয়া সেই টোপোলাটো লাহেকৈ শৰীৰৰ পৰা মাটিত নমাই থ'লে আৰু নমাই থৈ কি কৰিলে কোন চাই আনি চাই কবে কথা নকৰি যিখিনি চাই আছিলে সেই চাইখিনি গোটেইখিনি লগ লগাই একঠাই কৰিছে তাৰপাছত পঢ়িবে লাগিলা মন্ত্ৰ গুৰু কুমৰি দিলন্ত ঔষধ আনি বজাইল অংকুৰ ডালে মূলে পাতে বৃক্ষ ভৈল ভৰি পুৰ কি আচৰিত গুৰুক স্মৰণ কৰি মন্ত্ৰ উচ্চাৰণ কৰিলে আৰু তৎক্ষণাৎ ছাইখিনিৰ পৰা আগৰ গছজোপা হৈ গ'ল আগৰ গছজোপা হোৱাই নহয় কেৱল ভাগৱতে আমাক সিদ্ধান্ত দিছে জিলেক খৰিয়া আছে হাততে অংকুশ দেখি ভৈল তক্ষক সম্যকে যেন মুখ সেই খৰিকটীয়াজন যে সেইজনো আকৌ জি উঠিল হাতত যেনেধৰণে দা কুঠাৰ লৈ খৰি কাটি আছিলে তেনেধৰণে আগৰ অৱস্থালৈ ঘূৰি আহিল আৰু তাৰপাছত সেই খৰিকটীয়াজনে কি কৰিলে নয়ো দেখি শুনি খেন মন্তৰ মহত কাশ্যপক বুলৈ সৰ্পে শুয়া দৰ্পসূত উলটি জায়ুক ধন দেওঁ যত লাগে অনেক সুবৰ্ণ আনি যোগাইলেক আগে তাৰপাছত তক্ষক নাগে মই হাৰিলোঁ তুমি জিকিলা এই বুলি প্ৰকাশ কৰি যে তুমি যিহেতু পৰীক্ষিতক জীয়াই তুলিলে ধন সোণৰ আশাতে আহিছিলা গতিকে সেইখিনি ধন সোণ মই তোমাক দিওঁ তুমি আৰু পৰীক্ষিতক বচাবলৈ যাব নালাগে তুমি ইয়াৰ পৰা উভতি যোৱা এনেধৰণে তক্ষকে কাশ্যপ ব্ৰাহ্মণক সেৱা নিবেদন কৰিলে তাৰপাছত অথৰ্ববেদীয়া ব্ৰাহ্মণ যিহেতু লোভীয়া ধন সোণৰ লোভীয়া গতিকে তেওঁ পাবলগীয়া বস্তুটো যেতিয়া বাটতে পালে আকনো আগবঢ়াৰ কি প্ৰয়োজন আছে সেইখিনিৰ পৰা লাহেকৈ কাশ্যপ ব্ৰাহ্মণ উভতি গুচি গ'ল তাৰপাছত ভাগৱতৰ পদ সিদ্ধান্ত মৰ্মে এই যে খৰিকটীয়াজন আছিল সেই খৰিকটীয়াজনে গৈ ৰজাক এই সকলোখিনি কথা অৱগত কৰিলে পৰীক্ষিত ৰজাক নহয় এই যে পাছত পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ক গৈ এই কথাখিনি অৱগত কৰিছিল আৰু সেইকাৰণে পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে সৰ্পযজ্ঞ কৰিছে এতিয়া ভাগৱতৰ পদত আমাক এইখিনিতে এটা সিদ্ধান্ত দিলে এনেধৰণে ৰাম ভয়ংকৰ শৰীৰ মাতি তথাপি পেট কৰিলে ফুকাৰ ওপৰ কতুলি ফেট ৰাম বিজুলীখন চাৰে আখি চেলেকি কৱাৰী ৰাজা কদংখিলে চৰণত খুট মাৰি শৰীৰত বিষ বখিনি লাগিও ধাই গৈল ক্ষণেকতে নৃপতিৰ দেহা ভস্ম ভৈল শৰীৰ কৈৰি পায়াসন্ত ব্ৰহ্মকে পুত্ৰৰেখে কৰ্মবাসী কৰিল তক্ষকে এতিয়া তক্ষকে গৈ ৰজাক খুট মাৰিছে শাস্ত্ৰই সিদ্ধান্ত দিছে চৰণৰ বুঢ়া আঙুলিত আৰু বুঢ়া আঙুলিত খুট মৰাৰ মূল দৰ্শনটো হ'ল বিষ বহনি লাগি উধাই গ'ল অৰ্থাৎ বিষৰূপী অগ্নিতত্ত্ব স্বাভাৱিকতে তলৰ পৰা ওপৰলৈ যায় এইটো বিজ্ঞানসন্মত কথা যে জুই সদায় তলৰ পৰা ওপৰলৈ যায় ওপৰৰ পৰা তললৈ নাহে সেইকাৰণে তক্ষকে পৰীক্ষিতৰ চৰণৰ বুঢ়া আঙুলিত খুট মৰা মানে ৰক্তৰ সঞ্চালনৰ ফলত অগ্নিতত্ত্ব শৰীৰৰ তলৰ পৰা ওপৰলৈ উঠি গৈছে তেতিয়া কোনো বস্তু জীৱিত নাথাকে আৰু ভাগৱতে সিদ্ধান্ত দিলে ক্ষণেকতে নৃপতিৰ দেহা ভস্ম ভৈল
তৎক্ষণাৎ ৰজা পৰীক্ষিতৰ দেহটো ভস্মীভূত হৈ গ'ল আৰু শৰীৰক এৰি পায়া আচন্ত ব্ৰহ্মকে পুত্ৰৰেখে কৰ্মৰাশি কৰিল তক্ষকে। তক্ষকে কি কৰ্ম কৰিলে? ৰজাক দংশন কৰি তক্ষকে পুত্ৰৰ ধৰ্মটো পালন কৰিছে। তাৰমানে জন্মেজয়ে আকৌ চিতা পাতি দেউতাকক নি খৰি দিয়া কৰ্মটো তক্ষকে আৰু এৰি থৈ অহা নাই পুত্ৰৰ কাৰণে। সমস্তখিনি তক্ষকে কৰি থৈ গৈছে। এই যিটো দৰ্শন দিলে, ইয়াৰ পৰা এই সিদ্ধান্তটো দিছে যে আত্মা হ'ল অবিনাশী, কিন্তু শৰীৰটো হ'ল বিনাশী। শৰীৰ বিনাশ হ'ল, কিন্তু পৰীক্ষিত নামৰ আত্মাতত্ব পৰম ব্ৰহ্মলৈ ৰূপান্তৰিত হৈ গ'ল। যিহেতু 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰিলে, আৰু সেই কৃষ্ণ নাম আশ্ৰয় কৰাৰ কাৰণে ৰজা পৰীক্ষিতৰ সন্মুখত যি ভয়ংকৰ শৰীৰ, মাটিত থাপি পেট কৰিলে ফুকাৰ ওপৰক তুলি ফেট, এই যিটো সৰ্পৰ ফুচফুচনি, এই যিটো আকৃতি, এই আকৃতিটো পৰীক্ষিতৰ সোঁৱে বাৱে যিসকল আছিল অনুচৰ বৰ্গ, সেইসকলে সকলোৱে দেখা পাইছে। তক্ষকৰ শৰীৰটো সকলোৱে দেখা পাইছে, আৰু সকলোৱে দেখা মাত্ৰকে সকলো দৌৰি পলাইছে যে ইমান ভয়ংকৰ সৰ্প আমি আগতে দেখা নাই। গতিকে সকলোৱে ভয়ত দৌৰিছে। কেৱল পৰীক্ষিত থিৰেৰে ৰৈ আছে। কিয়? কাৰণ বাকীসকলে দেখিছে সৰ্প, আৰু পৰীক্ষিতে দেখিছে শংখ চক্ৰ গদা পদ্মধাৰী কৃষ্ণ তত্ত্ব। সাপটোক দেখা নাই পৰীক্ষিতে। পৰীক্ষিতে দেখিছে সন্মুখত ভগৱান তত্ত্ব প্ৰকাশমান হৈ আছে। কাৰণ 7 দিন 7 ৰাতি কৃষ্ণ কথা শুনি শুনি নিজেও কৃষ্ণময় হৈ গ'ল, আৰু সন্মুখত থকা সকলোকে কৃষ্ণময় দৰ্শন পাইছে। সেইকাৰণে সৰ্প আকৃতিৰ শৰীৰটোত সৰ্পক দেখা নাই, কৃষ্ণক দেখা পাইছে। তাৰপাছত যেতিয়া তক্ষকৰূপী কালসৰ্পই পৰীক্ষিতৰ চৰণৰ বুঢ়া আঙুলিটোত খুট মাৰি দিছে, মানে দংশন কৰিছে, বাকীসকলে কৈছে যে পৰীক্ষিতক খুটিলে পৰীক্ষিত এতিয়া আৰু নাবাচে। কিন্তু পৰীক্ষিতে দেখা পাইছে যে শংখ চক্ৰ গদা পদ্মধাৰী স্বয়ং কৃষ্ণ তত্ত্বই তেওঁৰ চৰণত চুমা খাইছে। গতিকে তাত যিমানখিনি উপস্থিত আছিল, সমস্তখিনিৰ ভিতৰত পৰীক্ষিতৰ দৰ্শন আৰু বাকী পালি পহৰীয়াসকলৰ দৰ্শনৰ মাজত পাৰ্থক্য এইটোৱে। বাকীসকলে দেখিছে তক্ষকৰূপী সাপটোক, আৰু পৰীক্ষিতে দেখিছে কৃষ্ণ তত্ত্ব। আৰু ভাগৱতে এই সিদ্ধান্তটোকে দিছে আমাক একাদশ স্কন্ধত, যে কুকুৰৰ শৃগাল গৰ্দভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু ভগৱন্ত পুৰুষে উদ্ধৱক এইটোও কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে মই সমস্ত ভূততে আছোঁ, অৰ্থাৎ ক্ষিতি অপ মৰুদ ব্যোম তেজ, এই পঞ্চভূত মানে সমস্ত ভূত। এই পঞ্চভূততে ভগৱান আছে। কেনেকৈ আছে? ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী, ভ গ ৱা ন ভগৱান। পঞ্চভূতৰ গৰাকীক কোৱা হৈছে ভগৱান তত্ত্ব। সেইকাৰণে পঞ্চভূতত ভগৱান তত্ত্ব বিলীন হৈ আছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। গতিকে সমস্তক আত্মা ৰাম তত্ত্বৰে উপলব্ধি কৰিব পাৰিলেহে জীৱৰ পৰম গতি সাধন হ'ব। এতিয়া এইটো কৰিব আমি সকলোৱে হয়তো নোৱাৰিম। গতিকে শাস্ত্ৰই আমাক অকণমান উজু কৰিও দিছে। যদিও সমস্ত ভূততে আমি আত্মাৰাম জ্ঞান কৰিব লাগে, তথাপিতো এটা ব্যৱস্থা আমাক এনেধৰণে দিছে যে বিশেষত মনুষ্য গণত যিটো নৰ, বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰ। যে বিশেষকৈ উৰণ বুৰণ গজন, ছেদজ অণ্ডজ উদ্ভিদজ, এই 3 মুঠি জীৱক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে যদিও আমি সিমানখিনি হয়তো কৰিব নোৱাৰিবও পাৰোঁ, নালাগে বাৰু কৰিব। কিন্তু বিশেষকৈ এজন মানুহে অন্য এজন মানুহকে কৃষ্ণ বুলি ক'বলৈ শিকাচোন, কৃষ্ণময় ভাবিবলৈ শিকাচোন, কৃষ্ণময় দেখিবলৈ শিকাচোন। তেতিয়াও অন্তত শাস্ত্ৰই আমাক পুণ্যৰ গৰাকী হ'ব পাৰিবা বুলি অকণমান কিন্তু সিদ্ধান্ত দিছে। গতিকে আমি
প্ৰত্যেকে অন্তত এনেধৰণে দুজনা গুৰুৰ কৃপাত লাভ কৰা এই সিদ্ধান্তক সাৰোগত কৰি যদি আমি জীৱন আগবঢ়াই নিব পাৰোঁ, জীৱন যাপন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি সমস্ত অসূয়া অপ্ৰীতিৰ পৰা আমি মংগলৰ দিশেৰে প্ৰত্যেক হৰিধাৰী মনুষ্যই আগবাঢ়ি যাব পাৰিম। আৰু সেইকাৰণে নৱম অধ্যায়ৰ ২৪ চন্দ্ৰভাগীত খুব সুন্দৰভাৱে আমাক উপদেশ দি গৈছিল, এৰা শুনিও ক সভাসদ মহাভাগৱত পদ হৰিকন কৰা আবে খেলা মাধৱ বান্ধৱ বিনে সহায় নাহি জ্ঞান সিটো প্ৰাণ প্ৰয়াণৰ বেলা। এতিয়া প্ৰভু ঈশ্বৰে 5 কেজি ওজনৰ বৰতালযোৰ লৈ লৈ প্ৰসংগ কৰি আছে। হয়তো এনে এটা দিন আহিব যিটো সময়ত 1 কেজি ওজনৰ তালখনো দাঙিব নোৱাৰিব, নহয়নে প্ৰভু? আজি যেনেকৈ ইমান দূৰ আহি প্ৰভুজনাই বৰতাল বজাই নাম প্ৰসংগ কৰিছে, আমি সমস্তজনাই শ্ৰৱণ কৰি ধন্য ধন্য হৈছোঁ, কৃতকৃত্য হৈছোঁ। হয়তো ইমান দূৰ আমি খোজকাঢ়ি যাব নোৱাৰা এটা অৱস্থা প্ৰত্যেকৰে হ'ব। আমি বিচনাত পৰিম, কোনোবাই দাঙি দিলেহে আমি উঠিব পাৰিম, কোনোবাই মুখত চামুচেৰে খুৱাই দিলেহে আমি খাব পাৰিম। সেইকাৰণে মাধৱ গুৰুজনে আমাক নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যুবেলা। মৰিব সময়ত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কাকো নালাগে। কি লাগিব? মৰণতাজনক বেঢ়ি বোলে হবে ৰাম বোলা হেন নাম এটি ক্ষণে হেলা। এতিয়া আমি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা পাছত দৌৰি আছোঁ, কিন্তু যেতিয়া 4জন মানুহে আমাক চিতা সাজি জুই দিবৰ বাবে কান্ধত আমাক শ্মশানলৈ লৈ যাব, তেতিয়া কি বুলি কৈ যাব? এজনে ধূনাৰ দানি এটা লৈ আগে আগে ক'ব নহয়, ৰাম নাম সত্যহে, ৰাম নামেই সঁচা, বাকী যাগ যজ্ঞ পূজা পাতল সকলো মিছা। যদি এইটোৱে সঁচা হয়, তেতিয়াহ'লে আমি সেইবিলাকৰ পাছত দৌৰিম নে ৰাম নামৰ পাছত দৌৰিম? সেইটো সিদ্ধান্ত আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই কিন্তু আমাক এনেধৰণে সিদ্ধান্ত দিছে যে মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন সিটো প্ৰাণ প্ৰয়াণৰ বেলা। আমি সেইজন পিতৃ, আমি সেইগৰাকী মাতৃ, যিজন পিতৃয়ে দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক পানী কৰি হাড়ক মাটি কৰি কৰ্ম কৰোঁতে, হোটেলত যেতিয়া একাপ চাহ খাবলৈ লওঁতে হোটেলৰ এটা ৰসগোল্লা বা লালমোহন মুখত সোমোৱাবলৈ লওঁতে পুত্ৰৰ মুখখন মনলৈ আহে যে মই যদি এই লালমোহনটোৱে চাহ খাওঁ, তেতিয়াহ'লে পুত্ৰই ঘৰত হয়তো ইয়াৰ সোৱাদটো বা সুখটো লাভ কৰিব নোৱাৰিব। সেইকাৰণে সেইজন পিতৃয়ে লালমোহনটো বা ৰসগোল্লাটো নাখায়, খালী লাল চাহকাপ খাই পুত্ৰৰ সুখৰ বাবে মিঠাই টোপোলাটো ঘৰলৈ আনে। আৰু ঘৰলৈ অনাৰ পাছত সেইজন পুত্ৰই বোৱাৰীক অনাৰ পাছত কি কৰে যে দেউতাকে যেতিয়া খাব নোৱাৰা হ'ব, যেতিয়া ডায়েবেটিছ হ'ব, তেতিয়া হোটেলৰ পৰা ভাল মিঠাই আনি দেউতা মই মিঠাই আনিছোঁ খাওঁ। এনে এখন পৃথিৱীত আমি সাম্প্ৰতিক সময়ত বসবাস কৰি আছোঁ। গতিকে শাস্ত্ৰই কোৱা কথা আৰু আমি বসবাস কৰা পৃথিৱীখনত কোনখিনি নিমিলা দৰ্শন আছে, সেইখিনি আমি য'ত পৰুণাস্তি এৰিবলৈ কোৱাখিনি এৰি আমি যদি সমস্তখিনি মিলাই ল'বলৈ চেষ্টা কৰোঁ, তেতিয়াহে আমি বিচৰা সমস্তখিনি সুখৰ গৰাকী হৈ পৰম গতি লাভ কৰিব পাৰিম। এই ৰামে ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জিভায়ে বুলিবে লাগে এতেকে পাপৰ বুন্দা মাল। এই ভাৰত ভূমিত জন্ম লাভ কৰি দ্বিতীয়টো লাভ হৈছে মনুষ্য জন্ম, তৃতীয়টো লাভ হৈছে কলিকাল। গতিকে ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে।
এই 3 সংযোগ ঈশ্বৰৰ কৃপাত আমি পালোৱে পোৱাৰ পাছত 4 নম্বৰ সংযোগ কৰিব লাগে শৰীৰ নামক মাত্ৰ জিভাই বুলিবে লাগে এতেকে পাপৰ বুন্দামান আমাৰ যিমান পাপ হৈছে সমস্তখিনি পাপ জিভাৰ অগ্ৰে যদি ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰিব পাৰোঁ নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে তেতিয়াহ'লে সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম ও যিটো প্ৰাণবন্ধু হৰি হৃদয়তো আচাতাংক মনেহে কৰিবে লাগে সেৱ কৰা কৰোঁ নাহি হানি এতেকতে পদ্ম পানী সন্ততুষ্ট দেৱতাৰো দেৱ এতিয়া সেইজন ভগৱান তত্ত্ব আছে ক'ত আমাৰতো প্ৰত্যেকৰে চিন্তাৰ বিষয় হয় যে ভগৱান ক'ত আছে প্ৰথম চিন্তা আমাৰ ভগৱান ক'ত আছে নামঘৰত দ্বিতীয় চিন্তা ভগৱান ক'ত আছে মন্দিৰত তৃতীয় চিন্তা ভগৱান ক'ত আছে মছজিদত চতুৰ্থ চিন্তা ভগৱান ক'ত আছে গীৰ্জাত তাৰ পাছত ভগৱান গছৰ তলত ভগৱান মূৰ্তিৰ মাজত এতিয়া শাস্ত্ৰত কি বুলি কৈছে ও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত হে কৃষ্ণ তুমি সকলোৰে হৃদয়ৰ মাজত আছা কিন্তু এই তত্ত্বটো আমি বুজি নোপোৱাৰ বাবে আমি তোমাক বিচাৰি বিচাৰি গছৰ তললৈ যাওঁ এখন এপ্লিকেশ্যন লৈ মানে দৰখাস্ত লৈ দৰখাস্তখন কি মাটিৰ সৰু চাকি এগছ দৰখাস্তখন কি শলিতা এডাল দৰখাস্তখন কি মিঠাতেলৰ পেকেট এটা ধূপৰ পেকেট এটা তামোল এটা পাণ দুখিলা এইখনেই হ'ল দৰখাস্ত ভগৱানৰ আগত আগবঢ়াই দিয়া এতিয়া এই দৰখাস্তখন শাস্ত্ৰই দিবলৈ কৈছে ক'ত ভাগৱতে সিদ্ধান্ত দিছে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ দেৱতাক সেৱা কৰা তীৰ্থ ভ্ৰমণ কৰা এই সমস্ত কাৰ্যতকৈ জীৱৰ শ্ৰেষ্ঠতম দৰ্শনটো হ'ল ভকতৰ সেৱা কৰা কাৰণ ভকতেই হ'ল ভগৱান অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি গতিকে ভকতেই ভগৱান ভকতক যদি সেৱা কৰা ও ভকতসকলে যেবে কৰৈ আশীৰ্বাদ তেবে খেমি লয় সিটো কৃষ্ণৰ প্ৰসাদ যেতিয়া ভকতে আশীষ প্ৰদান কৰিব তেতিয়া তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব প্ৰসাদ মানে কৃপা ভকতসকলে যেবে কৰৈ আশীৰ্বাদ ভকতে যেতিয়া আশীৰ্বাদ কৰিব সেৱকক তেতিয়া সেৱকীৰ ভগৱন্তৰ কৃপা লাভ হ'ব কৃপা মানে হ'ল প্ৰসাদ মানে হ'ল কৃপা এতিয়া আমাৰ যদুমণি বাপজনাই তেৰাৰ বিবাহ বাৰ্ষিকী উপলক্ষে আজি যি মহান অনুষ্ঠান ৰাখিলে এয়া শাস্ত্ৰসন্মত অনুষ্ঠান কাৰণ ভাগৱত ধৰ্ম এয়া ভাগৱত ধৰ্মৰ দৰ্শন সিদ্ধান্ত দিছে জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয় তুমি যি গ্ৰহণ কৰিবা কৃষ্ণত অৰ্পণ কৰি গ্ৰহণ কৰিবা তুমি কাৰোবাক যদি বিচাৰা কৃষ্ণ বুলি কৈ বিচাৰিবা যদি তুমি বিচৰাজনক দিব বিচাৰা তেতিয়াহ'লে কৃষ্ণ বুলি কৈ আগবঢ়াই দিবা সেই 10 টকাটোৱে হওক সাধাৰণ ঠাণ্ডা পানী এগিলাচেই হওক তামোলৰ বটাটোৱে হওক চাহপানীৰ বটাটোৱে হওক যিয়ে নহওক কেৱল কৃষ্ণত অৰ্পণ কৰি আগবঢ়াই দিবা তেতিয়াহে সেই কাৰ্য সফল হ'ব কিয়নো
কিয়নো আমাৰ কোন মুহূৰ্তত কেনেকৈ মৃত্যু হ'ব আমি কোনেও নাজানো। হাতে বাটে কৈত মৰণৰ জন্ম মৰণ কেতিয়া হ'ব কোনেও নাজানো। সেইকাৰণে শাস্ত্ৰই কৈছে, 2 স্কন্ধত শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত কৈছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যদি মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ মৰিব পাৰা, তেতিয়াহ'লে তেওঁ ভাগৱতে মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাই। এতিয়া মৰিম কেতিয়া কোনে জানো। অতিকে পিয়াহত আঁতুৰ হৈ পেলাই এগৰাকী পানী এগিলাচ দিয়ক, একেবাৰে পিয়াহত প্ৰাণ যায়। সেই পানী গিলাচৰ প্ৰথম ঢোকটো মাৰোঁতে ইয়াত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। আমিতো কোনেও নাজানো। যিগিলাচ পানীয়ে প্ৰাণ বুলি ভাবি আমি খাবলৈ গ'লোঁ, সেই গিলাচ পানী যে প্ৰথম ঢোকটোৱে আপোনাৰ মোৰ প্ৰাণ ল'ব, এইটোতো আমি কোনেও নাজানো। সিদ্ধ মুঠি গ্ৰহণ কৰি, অন্ন মুঠি গ্ৰহণ কৰি যিখন তামোল মুহুদিৰ বাবে খাম, সেই তামোলখন খোৱাৰ পাছত চৰচৰণি খাই সেই তামোলখনে আপোনাৰ মোৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। জানিম নেকি কোনোবাই যে তামোলখনে মোৰ মৃত্যু ঘটাব? যি সাজ ভাত সেউকীয়া আগবঢ়াই দিব পাত্ৰত, সেই ভাত সাজৰ প্ৰথম গৰাটো মাৰোঁতেই আপোনাৰ মোৰ গলত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। জানিম নি এই ভাত গৰা খাওঁতেই যে আপোনাৰ মোৰ মৃত্যু হ'ব? কেতিয়াও নাজানো। সেইকাৰণে প্ৰত্যেকটো বস্তু যদি আমি ভাগৱত ধৰ্মৰ সিদ্ধান্ত মৰ্মে কৃষ্ণত অৰ্পণ কৰি কায় বাক্য মন শুদ্ধ কৰি যদি আগবঢ়াই দিব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে এই সংসাৰৰ পৰা আমি মুকুতি লাভ কৰিব পাৰিম। এয়াই হ'ল ভাগৱত ধৰ্মৰ মূল বিষয়বস্তু, যে কৰা কৰোঁ নাহি হানি, এতেকতে পদ্মপাণি, সুন্ত তুষ্ট দেৱতাৰো দেৱ। কৰা কৰোঁ মানে যিজনে কৰিব সেইজনৰ, আৰু যিজনে কৰাব সেইজনৰ, দুইজনৰ কাৰো হানি নহয়, মানে লোকচান নহয়, দুইজনৰে পুণ্য হ'ব। এৰা হেন সময়ত যিটো নতৰে সংসাৰ তাপ, তাত পৰে নাহি ভাগ্য ক্ষীণ, সেইটো আপোনাক বনচৈ চিত নিজাতনা সঞ্চয়, নুখুজিল যমৰায়ৰ ঋণ। হে দয়াশীল দেৱ পাৱে পৰি কৰোঁ হেৱ, কৰা কৃষ্ণ অগতিৰ গতি, সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ, তজু পাৱে নচাৰুক মতি। এতিয়া সিদ্ধান্ত দিলে, আজি যে সেউকী যদুমণি বাপে অনুষ্ঠান ভাগ কৰিছে, এজোকা বৰগীতত আছে যে শুনিতে পঢ়িতে এক, শুনিতে শত নিতৰে। গুৰুজনাই লিখিছে যে এজনেহে পঢ়িছে, কিন্তু শুনিছে শত সহস্ৰজনে। এতিয়া এটা সৰু চিন্তা যদি কৰি চাওঁ, বাপজনাৰ পদূলি মুখত আহি যদি এজন মদাহীয়ে কৈ থাকে এইবোৰ চব মদ মদ মদ, মানে ইমানেই মদৰ নিচা তেওঁ যদি আহি পদূলি মুখত এইবোৰ চব মদ, এইবোৰ কি পঢ়িছ চব মদ, কি আগবঢ়াইছ চব মদ, মুঠতে মদ 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 আৰু মদ। আকৌ অলপ পাছতে এজন ভঙুৱাই আহি ভাঙৰ নিচাত এইবোৰ চব ভাং চব ভাং। এজনে কৈছে ভাং ভাং ভাং, তেওঁ ভাঙৰ নিচা, ইজনে কৈছে মদ মদ মদ। এতিয়া সেই শব্দকেইটা কিন্তু আমি বহি থকা প্ৰত্যেকজনে শুনিছোঁ। তো প্ৰশ্ন হ'ল, খোৱাজনক মদৰ নিচাই ধৰিবনে শুনাজনক ধৰিব মদৰ নিচাই? নিশ্চিত ৰূপত খোৱাজনক ধৰিব। যিসকলে মদ মদ শব্দটো শুনিছোঁ তেওঁলোকক নিচাই নধৰে। ভাং খোৱাজনক ভাঙৰ নিচাই ধৰিব, ভাং ভাং শব্দ শুনাসকলক ভাঙৰ নিচাই নধৰে। কিন্তু গুৰুজনাই কৈছে কৃষ্ণ নামটো তেনেকুৱা নহয়। পঢ়িতে এক, পঢ়িছে এজনে, শুনিতে শত নিতৰে, শুনিছোঁ আমি সহস্ৰজনে, হাজাৰজনে, শজনে। কিন্তু পঢ়াজনৰ যিমান পুণ্য, শ্ৰৱণ কৰাজনৰো সমানেই পুণ্য, শাস্ত্ৰই সিদ্ধান্ত দিছে। এইটোৱে হ'ল কৃষ্ণ নামৰ মহিমা। আকৌ আমি যে শুনিবলৈ আহিলোঁ, বোলে যিজনে পাতিছে অনুষ্ঠান ভাগ তেওঁ বেছি পুণ্য, আমি শুনাসকলৰ কম পুণ্য,
এইটো নহয়। কৰা কৰোঁ নাহি হানি এতেকতে পদ্মপাণি সন্ততুষ্ট দেৱতাৰো দেৱ। যিজনে লাখ টকা খৰচ কৰি আজি অনুষ্ঠানভাগ কৰিছে, তেওঁৰ যিমান পুণ্য হ'ব লাখ টকা খৰচ কৰি, আপুনি মই এটকাও খৰচ নকৰাকৈ কেৱল শুনিবলৈ আহিলোঁ, আপোনাৰ মোৰো সমানেই পুণ্য। এনেকুৱা ধৰ্ম দৰ্শন কোনো বেলেগ ব্যৱস্থাত নাই। কি যজ্ঞ কৰা, পূজা কৰা, যদি পুত্ৰ কামনা কৰি যজ্ঞ কৰা, যিজনে পুত্ৰ আশা কৰি যজ্ঞ কৰিছে, যজ্ঞত আহুতি দিয়া মন্ত্ৰ উচ্চাৰণ কৰা কিজনৰ একো লাভ নহয়। যিজনৰ কাৰণে পুত্ৰ আশা কৰি যজ্ঞ কৰিছে সেইজনৰহে পুত্ৰ লাভ হ'ব, বাকীসকলৰ একো লাভ নহয়। কিন্তু কৃষ্ণ নাম তেনেকুৱা নহয় যে কৃষ্ণ নাম আশ্ৰয় কৰিলে শুনে ভনে মানে সমস্ত জনাৰে। আনহে নালাগে অভিনন্দা কৰিলেও, অৰ্থাৎ আজি অনুষ্ঠান ভাগি ভাল লাগিল নে বেয়া লাগিল, এই কথাটো যদি আজি এসপ্তাহমান পাছতো বোলে হেৰা সেইদিনা যদুমণিয়ে যে অনুষ্ঠান কৰিলে বৰ ভাল লাগিল দেই, পাৰিলে আমাৰ নামঘৰতো নহ'লে এবাৰ অনুষ্ঠান কৰিব লাগে, এই বুলি যদি আমি গুণো বখানি থাকোঁ বছৰ বছৰলৈ ধৰি, সেই গুণ বসনাজনৰো সমানেই পুণ্যগৰাকী হৈ যায়। কেৱল আমি আশ্ৰয় কৰা এই ভাগৱত মহাধৰ্মৰ মাজতহে এই ব্যৱস্থাটো আছে। আৰু সেইকাৰণে সংসাৰৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তজু পাৱে নচাৰু কমতি। এই সংসাৰ চক্ৰত ঘূৰি ফুৰোঁতে ফুৰোঁতে হে প্ৰভু, মোৰ এটাই ইচ্ছা তোমাৰ চৰণত, যাতে তোমাৰ চৰণ, তোমাৰ নাম, এই দুভাগৰ পৰা মই কোনোদিন আঁতৰি আহিব লগা নহয়, মোৰ জন্ম য'তেই নহওঁ। এই বুলি কবিজনাই গুৰুজনাই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। কৰ্ম অনুসাৰে আমি ছাগলী হ'ব পাৰোঁ, কৰ্ম অনুসাৰে আমি বাঘ হ'ব পাৰোঁ, কৰ্ম অনুসাৰে মাছ কাছ হ'ব পাৰোঁ। ভাগৱতে প্ৰমাণ দিছে। ৰজা ভৰতে নকৰিব লগা কৰ্ম কৰাৰ কাৰণে হৰিণ জন্ম হৈছে। তাৰপাছত চতুৰ্থ স্কন্ধত সিদ্ধান্ত দিছে পুৰঞ্জন উপাখ্যান। ৰজাজনে নিজৰ পত্নীগৰাকীৰ কথা চিন্তা কৰি কৰি মৃত্যুক সাৱটি লোৱাৰ বাবে পুৰঞ্জনৰ স্ত্ৰীৰূপ প্ৰাপ্তি, মানে পাছৰ জন্মত মহিলা হৈ জন্মগ্ৰহণ কৰিব লগা হৈছে। ভাগৱতে সিদ্ধান্ত দিছে। তৎসত্ত্বেও কিন্তু তেওঁলোকে জাতিস্মৰ গুণটো কিন্তু হেৰুৱাব লগা হোৱা নাই, কাৰণ তেওঁলোকৰ কৰ্মত কোনোবা এডোখৰত ভুল আছিল যদিও কৃষ্ণ নাম আশ্ৰয় কৰিছিল, সেইকাৰণে তেওঁলোকৰ জাতিস্মৰণ গুণটো আছিল। মানে ভৰতে হৰিণ জন্ম হওঁতেও হৰিণ জন্মটো তেওঁ জানিব পাৰিছিল যে মই পূৰ্বজন্মত এই কৰ্মটো ভুলকৈ কৰিছিলোঁ কাৰণে মই হৰিণ জন্ম হ'ব লগা হ'ল। সেইকাৰণে হৰিণ জন্মৰ পাছত তেওঁ জড়ভৰত হিচাপে জন্মগ্ৰহণ কৰিব লগা হৈছে। গতিকে ভাগৱতে আমাক যিমান প্ৰশ্নৰ উত্তৰ দিছে সিমান প্ৰশ্ন আপুনি মই ভাবিয়ে নাপাওঁ। ইমান প্ৰশ্নৰ উত্তৰ ইমান সুন্দৰভাৱে দি থৈছে, যিখিনি প্ৰশ্ন আমাৰ মনলৈও নাহে যে এনেকুৱা এটা প্ৰশ্ন আমি কৰিব লাগে। গতিকে ইমান সুন্দৰ দৰ্শন। কিংকৰৰো কিংকৰে ক তোমাৰে সে হৈব হৰি, মোৰ মুখে নচাৰু ক নাম, কৰা কৃষ্ণ হেন দায়া, তেবে সে নিষ্ঠৰু মায়া, নিৰন্তৰে বোলা ৰাম ৰাম, হৰি ৰাম ৰাম।